Hi guys, salam, namaste, welcome back my another vlog. এয়া চলি আছে মোৰ ভাইটি জোৰণ একচুৱেলি জোৰণটো হৈ গৈছিলে যোৱাৰ মাহতে কিন্তু মই টাইম পোৱা নাছিলোঁ এডিটিং কৰিবলৈ আৰু ভইচ অভাৰৰ কাৰণে টাইম পোৱা নাছিলোঁ ব্যস্ত হৈ আছিলোঁ আৰু সেই ব্যস্ততাৰ মাজতে আজি অলপ ফ্ৰী হৈছোঁ ফ্ৰী হৈ কিনে মই ভিডিঅ'টো এডিটিঙত লাগি গৈছোঁ আৰু এয়া মোৰ ভাইটিৰ জোৰণৰ যিবোৰ নিয়মবোৰ কৰি আছে আৰু মোৰ ভাইটি ইমানেই চিৰিয়াছ নহয় কি ক'ম আৰু মই হ'লেও অলপ ফূৰ্তি বাছ মই হাঁহি ধেমালি কৰি ভাল পাওঁ কিন্তু সি একদমেই হাঁহি ধেমালি নাই মুখত হাঁহিটো দেখিছে কমজুচি কৰি হাঁহে মানে হাঁহো নাহাঁহোকৈ হাঁহে হাঁহিটো অলপ দেখিছে ফিউ ছেকেণ্ডৰ কাৰণে হাঁহি আকৌ হাঁহিটো বন্ধ হৈ গৈছে সি হাঁহিব নোৱাৰে এনেকৈ হৈছে এনেকৈ লাগে কি একদম মানে কি ক'ম আৰু অক্সিজেন দিব লগা চিৰিয়াছনেছ হৈ থাকে চ' নিয়মবোৰ চাই গৈ থাকিব কেনেকৈ লাগিছে আপোনালোকে জনাব মই দেখাই আছোঁ মাজে মাজে নিয়মবোৰ কেনেকৈ চলি আছে চাব আপোনালোকে আমাক মামাই দাঙি কেনে নিছি গাড়ীত উঠি দিছি নি তেলত দিলে দাংছি এই যে শকতকৈ যে অৰেঞ্জ কালাৰ নাইটিটো পিন্ধিছে এইটো হ'ল মোৰ মাক কাজন মোৰ মাহী আৰু লগতে যে বহিছে গ্ৰীণ কালাৰ যে পিন্ধিছে সেইটো মোৰ মামী হৈছে ভাইটিৰ আঁচলি তাৰমানে ভাইটিক ৰুমৰ পৰা বাহিৰলৈ বৰপিৰালৈকে লৈ যাব আঁচলি দি কেনে আৰু তাতে মানে হালধি সানিব সেই নিয়মটো মোৰ মামী কৰিছে আৰু এই নিয়মখিনি কৰি থকা চাওকচোন যেতিয়া খুৰখালীয়েকে মানে ভাইটিৰ মুখত পাউডাৰ সানি দি আছিল ন মোৰ মামী মানে ইমান মানে কি ক'ম আৰু মোৰ ভাইটিহঁতক ইমান বগাই কেলে ঘূৰি দিছে মাহীয়ে আৰু মামীয়ে একদম মুখখন মোচাত লাগি গৈছে আৰু দুজনী মিলি কেনে হাঁহি ধেমালি কৰি আছিলে চাবচোন এতিয়া মামীয়ে একদম কিমান কেয়াৰ কৰে ভাগিনাকক এতিয়া মুখখন মুচি দিব আৰু গৈ কেনে যে মুখখন ইমান কেলে লগাই দিছে চাওক নিজের মুখখন চাই তোমালোকে পাৰিবা খানা ও ভিন্দ হয় আমি ৰাতি চালে চালে এটা থাকে এজনী দিব এটা থাকে দিব এজনী দিব এটা থাকে দিব বস্তু নহয় আপো বলি সিগত দিব নহয় পুরা কাম নাই দেখিছেনে উৰুলি কথা যি উৰুলি দিছে ইয়াতে আৰু দেখি এনেকৈ উৰুলি মই শুনা নাছিলোঁ লাইফত এনেকৈ উৰুলি বাপৰে বাপ আৰু ইহঁতে দেখিছেনে কইনা ঘৰৰ মানুহে মোক ধৰি কেনে মানে হালধি লগাবলৈ ধৰিলে মই দিলোঁ লগাই কিনে ইহঁতক চবে লগা আৰু পাছত নহয় এজনটো খেদি গ'লোঁ লগাবলৈ সি কিন্তু পলালে মই মামাকো লগাইছোঁ যে মামাৰ বিয়াখন জল্দিকৈ হওক মামাকো লগাই দিছোঁ আৰু লগত
আৰু ঘৰৰ ওচৰত ল'ৰাজনক লগাব গ'লোঁ লগৰজনক ই পলাইছে খেদি গ'লোঁ নোৱাৰিলোঁ তাক লগাবলৈ কেনেকৈনো পাৰিম ইমান জোৰেকৈ দৌৰিছে সি ইয়াৰ পিছত চাওকচোন মই আৰু গ'লোঁ মামাক লগাবলৈ এইয়া হালধিমাহ উঠালোঁ আৰু উঠাই মামাক লগাবলৈ গ'লোঁ যে মামাৰ বিয়াখন জল্দি হৈ যাওক এইটো হ'ল মোৰ মৰমৰ মামা মামাক লগালে যে মামাৰ বিয়াখন জল্দি হৈ যায় আৰু ইয়াৰ পাছতে সেই ল'ৰাজন যে ক'লোঁ তাক লগাবলৈ খেদি গ'লোঁ যে তাক জল্দি বিয়াখন সি বোলে বিয়া নাপাতে কয় কি মই এতিয়া বিয়া নাপাতো সেইকাৰণে নলগাওঁ বোলো ঠিক আছে একো নাই পাছত ধৰিম দে একো কথা নাই চ' এয়া আমাৰ টিকলিটো চবকে হালধি মাহ ভাল লাগে ন এনেকুৱা নিয়মবোৰ হৈ থাকিলে বা এনেকৈ ইনজয়মেণ্ট হৈ থাকিলে আৰু এই মামাই হৈছে মোৰ ভাইটিক উঠাইছে আৰু উঠাই কিনে ঘৰলৈ লৈ গৈছে এইটো হ'ল মোৰ মামা আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি পুনৰ লগ পাইছোঁ আন এটি ভিডিঅ'লৈ বাই